Hello friends, welcome to Aspirant Assam. Finally, ADRৰ যি থাৰ্ড গ্ৰেড 4th গ্ৰেড তাৰ এপইণ্টমেণ্ট লেটাৰৰ ওপৰত এটা টুইট কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অলৰেডি এখন নোটিছ লোৱা আহিছিল যে এই নোটিছখন ওলাইছিল যে আপোনালোকে গম পাব যে কোনটো ডিপাৰ্টমেণ্টত আপোনাৰ এলোকেশ্যন হৈছে আৰু এইটোত 4th নৱেম্বৰ অৰ্থাৎ অহাকালিৰ পৰা 12টা বজাৰ পৰা আপোনালোকে চাব পাৰিব যে আপুনি কোনটো ডিপাৰ্টমেণ্টত এলোকেট কৰিছে, আপোনাৰ থাৰ্ড গ্ৰেড হওক বা 4th গ্ৰেড হওক। গতিকে এইমাত্ৰ এটা পোষ্ট দিছে যে Today, our team successfully completed the departmental allocation of candidates selected for ADRE Grade 3 and Grade 4 posts throughout a transparent randomization process. অৰ্থাৎ আপোনালোকে কোনটো ডিপাৰ্টমেণ্টত সিলেক্ট হ'ব তাৰ এটা ৰেণ্ডমাইজেশ্যন প্ৰক্ৰিয়াৰে কৰিছে, আপোনাৰ নামবিলাক সব ভৰাই দিছে আৰু কম্পিউটাৰত বা বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰে ৰেণ্ডম প্ৰচেছ এটাত কৰিছে আপুনি কোনটো ডিপাৰ্টমেণ্টত এলোকেট হ'ব। তাৰপিছত ইয়াৰ পিছত এটা নেক্সট ষ্টেজ হ'ব যে আপোনাৰ ডিৰেক্টৰেট কি হ'ব আৰু ডিষ্ট্ৰিক্ট ৱাইজ পোষ্টিং, অৰ্থাৎ আপুনি কোনখন ডিষ্ট্ৰিক্টত সিলেক্ট হ'ব তাৰ এটা প্ৰচেছ বাকী আছে আৰু এই প্ৰচেছটো কমপ্লিট হোৱাৰ লগে লগেই তেওঁলোকে এপইণ্টমেণ্ট এটা ডিষ্ট্ৰিবিউট কৰিব। গতিকে ভাল খবৰ এটা, কামবিলাক তীব্ৰ গতিত চলি আছে, অতি শীঘ্ৰেই এপইণ্টমেণ্ট আহিব। গতিকে আপোনালোকে আশা কৰিব পাৰে যে এই নৱেম্বৰ মাহৰ ভিতৰতে এপইণ্টমেণ্ট পাব আপোনালোকে বা এপইণ্টমেণ্ট এটা ডিষ্ট্ৰিবিউট কৰিব চৰকাৰে। ধন্যবাদ।